এই টপিকৰ পৰা প্ৰতিবাৰে সিটেটত 2-3টা কোৱেশ্চন আহে। সেই টপিকটোৱে হৈছে NCF 2005। আজিৰ এই ভিডিঅ'টোত NCF 2005 ইন মেথমেটিক্সৰ কমপ্লিট নোটছ ডিটেইলছত বুজাম। লগতে PYQs এণ্ড মেমৰি ট্ৰিক থাকিব। সো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। যিসকলে মোৰ ফ্ৰী নোটছ বিচাৰিছে আৰু ফ্ৰী মক টেষ্ট গ্ৰুপত এড হ'ব বিচাৰিছে তেওঁলোকে ফলো, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে কমেণ্টটো স্ক্ৰীনত দিয়া নাম্বাৰত স্ক্ৰীনশ্বট মাৰি পঠিয়াই থব, মই ফ্ৰী হৈ জইন কৰাই দিম। What is NCF 2005 in mathematics? NCF National Curriculum Framework 2005 was developed by NCERT to improve the quality of school education in India. NCF 2005 হৈছে NCERT এ ভাৰতৰ স্কুলৰ এডুকেশ্যন চিষ্টেমটো উন্নত কৰাৰ উদ্দেশ্য এক সিস্টেম। ইয়াতে কথা এটা আহে NCERT এ NCF 2005 কিয় আনিছিল। ইজিলি ক'বলৈ গ'লে যে বিদ্যালয়ত এডুকেশ্যন চিষ্টেমটো গুণগত, সহজ আৰু শিশু কেন্দ্ৰিক কৰিব বিচাৰিছিল। স্কুলত কেনেদৰে পঢ়াব লাগে তাৰ গাইডলাইনেই হৈছে NCF 2005। It recommends that mathematics should not be taught through memorization but through understanding, reasoning and real life experience. NCF 2005 এ কয় মুখস্থ কৰালে শিকন স্থায়ী নহয়, তাৰ পৰিৱৰ্তে বুজি, যুক্তি প্ৰয়োগ কৰি আৰু বাস্তৱ জীৱনৰ সৈতে সংযোগ কৰি গণিত শিকাব লাগে। যদি শিশুৱে নিজে বুজে কিয় ফৰ্মুলা ব্যৱহাৰ হয়, ক'ত ব্যৱহাৰ হয়, কেনেকৈ ব্যৱহাৰ হয়, তেন্তে সি কেতিয়াও পাহৰি নাযায়। সো NCF 2005 মেথমেটিক্সৰ কিছুমান অবজেক্টিভ আছিলে, সেই অবজেক্টিভসমূহ ডিটেইলছত এক্সপ্লেইন কৰিম মই। মেথমেটিক্স শুড বি পাৰ্ট অফ চিলড্ৰেনছ লাইফ এক্সপিৰিয়েঞ্চেছ। মেথছ ষ্টুডেণ্টৰ ডেইলি লাইফৰ এটা অংশ হ'ব লাগে, এটা পাৰ্ট হ'ব লাগে। টিচাৰে কুৱেশ্যন কৰিব লাগে, তোমালোকে ঘৰত ক'ত ক'ত গণিত ব্যৱহাৰ কৰা। তেওঁলোকে থিংক কৰি পেলাই কিছুমান আনচাৰ দিব, যেনেকৈ বজাৰত, ঘূৰি চোৱাৰ সময়ত, মোবাইল ৰিচাৰ্জত, ৰন্ধন প্ৰক্ৰিয়াত, ডিষ্টেঞ্চ জোখাৰ সময়ত। তো সিহঁতে নিজে চিন্তা কৰিব আৰু চিন্তা কৰি পেলাই আনচাৰবিলাক দিব। এইবোৰে হৈছে লাইফ এক্সপিৰিয়েঞ্চ, মানে বাস্তৱ জীৱনৰ লগত ৰিলেট কৰি পেলাই আনচাৰখিনি দিব। মেথমেটিক্স শুড বি কানেক্টেড উইথ ডেইলি লাইফ চিটুৱেশ্যনছ, যে গণিত দৈনন্দিন জীৱনৰ পৰিস্থিতিৰ সৈতে সংযোগ কৰিব লাগে। মেথছ কেৱল ক্লাছৰুমৰ ভিতৰত নাথাকে, ই আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে আছে, হয়নে নহয়? এইটো আমি ষ্টুডেণ্টক শিক্ষা দিব লাগিব। এইটো NCFৰ মূল উদ্দেশ্য এইবিলাকেই আছিলে। নেক্সট, ষ্টুডেণ্ট শুড ডিছকাছ এণ্ড এপ্লাই মেথমেটিক্স ইন ৰিয়েল লাইফ কণ্টেক্সট, যে শিক্ষাৰ্থীয়ে বা ষ্টুডেণ্টছে আলোচনা কৰি বাস্তৱ জীৱনত গণিতৰ প্ৰয়োগ কৰিব লাগে। টিচাৰে কেৱল আনচাৰ দিব নালাগে, প্ৰশ্ন কৰিব লাগে আৰু ষ্টুডেণ্টে ডিছকাশ্যন কৰি সলিউশ্যন বিচাৰিব লাগে। এক্সাম্পল, শ্বপিং, মেজাৰিং লেন্থ, টেলিং টাইম, কুকিং, বেংকিং, এইবিলাক কৰোঁতে কি, এইবিলাক সকলোবোৰতে কি সোমাই আছে? মেথছ সোমাই আছে নে নাই? আছে। মেথমেটিক্স ইজ এ ৱে অফ থিংকিং। গণিত হৈছে চিন্তা কৰাৰ এটা পদ্ধতি। চিটেটত এই লাইনটো বহুত ইম্পৰ্টেণ্ট। মেথমেটিক্স মানে ফৰ্মুলা নহয়, ৰিজনিং, থিংকিং, প্ৰব্লেম চলভিং এইবিলাক সোমাই যায় মেথমেটিক্সত। মেথমেটিক্স ডেভেলপছ লজিকেল ৰিজনিং। গণিতে যুক্তিসংগত চিন্তা শক্তি বৃদ্ধি কৰে, লজিকেল থিংকখিনি ডেভেলপ কৰে। ইট এনকাৰেজ এনালাইটিকেল এণ্ড ক্ৰিটিকেল থিংকিং ৰাদাৰ দেন মেমৰাইজেশ্যন, যে গণিত মুখস্থ কৰাৰ সলনি বিশ্লেষণমূলক আৰু সমালোচনামূলক চিন্তাক উৎসাহিত কৰে। কাৰণ গণিত এনেকুৱা এটা ছাবজেক্ট যিটো নেকি আমাক চিন্তা কৰাত সহায় কৰে, কাৰণ আমি গণিত মুখস্থ কৰিব নালাগে। গণিতসমূহত আমি ফৰ্মুলা জানি বুজি পেলাই কেনেকৈ ফৰ্মুলা পুট কৰিব পাৰি আমি চিন্তা কৰি পেলাই আনচাৰখিনি ওলাব লাগে। এইটো মেমৰাইজেশ্যন প্ৰচেছ নহয়, এইটো একদম ৰাত্তাবাজি নহয়। গণিতে সদায় আমাক এনকাৰেজ কৰিব লজিকেল থিংকিং ডেভেলপ কৰিবৰ কাৰণে, ক্ৰিটিকেল থিংকিং ডেভেলপ হ'বৰ কাৰণে, যে টিচাৰে সদায় হোৱাই, হাউ বুলি কুৱেশ্যন কৰিব লাগে, তেতিয়াহে ষ্টুডেণ্টৰ ক্ৰিটিকেল থিংকিং ডেভেলপ হয়। নেক্সট, মেথামেটাইজেশ্যন অফ চিলড্ৰেনছ থিংকিং। ষ্টুডেণ্টৰ থিংকিং বা চিন্তাধাৰাক গাণিতিক চিন্তালৈ ৰূপান্তৰ কৰা। মেথামেটাইজেশ্যন মানে যিকোনো প্ৰব্লেমক ষ্টেপ বাই ষ্টেপ লজিকেল ৱেত ছল্ভ কৰা। ষ্টুডেণ্টছ শুড লাৰ্ণ টু থিংক মেথামেটিকেলি। শিক্ষাৰ্থীয়ে ষ্টুডেণ্টে গাণিতিকভাৱে চিন্তা কৰিবলৈ শিকিব লাগে। দে শুড আইডেণ্টিফাই পেটাৰ্নছ, ৰিলেশ্যনশ্বিপ এণ্ড ছল্ভ প্ৰব্লেমছ লজিকেলি, যে পেটাৰ্ন চিনিব, সম্পৰ্ক বুজিব আৰু যুক্তিৰে প্ৰব্লেম ছল্ভ কৰিব লাগিব।
নেক্সট উদ্দেশ্যটো আছিল এংগেজ ষ্টুডেণ্টছ ইন মিনিংফুল প্ৰব্লেম সলভিং। শিক্ষাৰ্থীক অৰ্থপূৰ্ণ প্ৰব্লেম সলভিঙত অংশগ্ৰহণ কৰাব লাগে। ষ্টুডেণ্ট শুড সলভ ৰিয়েল লাইফ এণ্ড মিনিংফুল প্ৰব্লেম। বাস্তৱ জীৱনৰ সমস্যা সমাধান কৰিব লাগে ষ্টুডেণ্টে। লাৰ্নিং শুড ফ'কাছ অন আণ্ডাৰষ্টেণ্ডিং কনচেপ্টছ ইনষ্টিড অফ ৰিমেম্বাৰিং ফৰ্মুলাছ। যে যদি আপুনি ৰোড মেমৰাইজেশ্যন, যদি চিটেটত পইণ্ট এটা দেখা পাইছে ৰোড মেমৰাইজেশ্যন, ৰোড লাৰ্নিংটো কৰিবই নালাগে। পেডাগজিত ৰোড লাৰ্নিং নেগেটিভত যায়, গতিকে ৰোড মেমৰাইজেশ্যন এটা ভাল পইণ্ট নহয়, নেগেটিভ পইণ্ট হয়, পজিটিভ আনচাৰ ওলাব নোৱাৰে। NCF 2005 ডাজ নট ছাপৰ্ট ৰোড মেমৰাইজেশ্যন। চ' NCF 2005-এ ৰোড মেমৰাইজেশ্যন একদম একচেপ্ট নকৰে। ইনষ্টিড ইট প্ৰমোটছ কনচেপচুৱেল। NCF-এ ক'ত গুৰুত্ব দিয়ে বেছি? কনচেপচুৱেল আণ্ডাৰষ্টেণ্ডিঙত দিয়ে, এক্টিভিটি বেছড লাৰ্নিং, প্ৰব্লেম সলভিং ডিছকাশ্যন। একদম চিটেটৰ এইটো ফেভৰেট কুৱেশ্যন হয়, ৰোড মেমৰাইজেশ্যনৰ ওপৰত কুৱেশ্যন সোধে। চ' কনচেপ্ট NCF 2005-ৰ মতে কনচেপচুৱেল লাৰ্নিং হ'ব লাগে। যে NCF 2005-ৰ মতে মেথামেটিক্স বুজি বুজি শিকিব লাগে, বুজি বুজি কৰিব লাগে, লাৰ্নিং বাই ডুইং হিচাপত কৰিব লাগে, ছাত্ৰ ছাত্ৰীয়ে নিজে এক্সপিৰিয়েঞ্চ কৰি কৰিব লাগে। নেক্সট পইণ্ট, টিচিং এপ্ৰ'চেছ ৰিকমেণ্ডেড বাই NCF 2005। NCF 2005 মতে গণিত শিকোৱাৰ বাবে কিছুমান বিশেষ শিক্ষণ পদ্ধতি অনুসৰণ কৰিব লাগে। টিচিং এপ্ৰ'চেছবিলাক আছে। ইয়াত NCF 2005-এ কৈছে টিচাৰে কেৱল লেকচাৰ নিদি শিশুক মানে ষ্টুডেণ্টক সক্ৰিয়ভাৱে শিকাৰ সুযোগ দিব লাগে, মানে এক্টিভ লাৰ্নিঙত সুযোগ দিব লাগে। তাৰমানে চাইল্ড চেণ্টাৰ্ড লাৰ্নিং, শিশু কেন্দ্ৰিক হ'ব লাগে। তাৰমানে ইয়াত টিচাৰ নহয়, ষ্টুডেণ্ট হৈছে লাৰ্নিং প্ৰচেছৰ কেন্দ্ৰবিন্দু। মানে চেণ্টাৰত ষ্টুডেণ্টবিলাক থাকিব, যে টিচাৰে গাইড কৰিব কিন্তু ষ্টুডেণ্টে নিজে নিজে শিকিব। এক্টিভিটি বেছড লাৰ্নিং, কাৰ্যকলাপ ভিত্তিক শিক্ষণ, যে শিশুৱে কেৱল শুনি নাথাকে, এক্টিভিটি কৰে, মডেল বনায়, গ্ৰুপ ৱৰ্ক কৰে, এক্সপেৰিমেণ্ট কৰে। ইয়াৰ ফলত লাৰ্নিং অধিক স্থায়ী হয়। সেইটো কাৰণে এক্টিভিটি বেছড লাৰ্নিং হ'ব লাগে NCF-ৰ মতে। আৰু এইটো হ'বই লাগে, যিমানেই ষ্টুডেণ্টে কৰিব সিমানেই শিকিব। এজ এ টিচাৰ আপুনি খালি গাইড হিচাপে থাকিব লাগিব। ষ্টুডেণ্টে ভুল কৰিলেও আপুনি সিহঁতক পানিছমেণ্ট দিব নোৱাৰে, ভুলটো কৰিব দিব লাগে। এট ফাৰ্ষ্ট ভুলটো কৰিব দিব লাগে, তাৰপিছত আপুনি ভুলটো ক'ত হৈছে কিয় হৈছে লাহে লাহে আপুনি বুজাই দিব লাগে, তেতিয়া সিহঁতে বেছি ভালকৈ শিকে। লাৰ্নিং বাই ডুইং, একেই পইণ্ট, লাৰ্নিং বাই ডুইং, যে শিশুৱে নিজে কাম কৰিলে বেছি ভালকৈ বুজে। উদাহৰণস্বৰূপে জিঅ'মেট্ৰি বক্স লৈ এংগুল আঁকি শিকা। এতিয়া যদি মই নিজে আঁকি দি আছোঁ আৰু চাই চাই ডাইৰেক্ট কপি কৰি আছে তেতিয়াহ'লে নহ'ব। এতিয়া মই ক'ব লাগিব এনেকৈ এংগলটো এনেকৈ মেজাৰমেণ্ট কৰিব লাগিব, এনেকৈ এংগল বনাব লাগিব, এইটো ডিগ্ৰী এনেকৈ হ'ব। কেনেকৈ আমি মেজাৰমেণ্ট কৰিব পাৰোঁ সেইটো আমি উলিয়াই দিব লাগিব এজ এ টিচাৰ, তেতিয়া সিহঁতে নিজে নিজে কৰিব পাৰিব। এজ এ টিচাৰ মেইন ৰুলটো হৈছে আপুনি গাইড কৰা, ঠিক আছে। ডিছকাশ্যন এণ্ড কলাবৰেশ্যন, আলোচনা আৰু একেলগে কাম কৰা। ষ্টুডেণ্টে নিজৰ বন্ধু বান্ধৱীৰ সৈতে আলোচনা কৰি প্ৰব্লেম সলভ কৰে। ইয়াৰ দ্বাৰা কমিউনিকেশ্যন স্কিল আৰু টিম ৱৰ্ক বৃদ্ধি পায়। ইউজ অফ টিচিং লাৰ্নিং মেটেৰিয়েলছ, মানে TLM, যে শিক্ষণ সামগ্ৰী ব্যৱহাৰ কৰা হয়। টিচিং লাৰ্নিং প্ৰচেছত মেথডবিলাক ব্যৱহাৰ কৰা হয়, যেনেকৈ টিচাৰে ইউজ কৰিব পাৰে, চাৰ্ট ইউজ কৰিব পাৰে, মডেল কৰিব পাৰে, ফ্লেছ কাৰ্ড, এবাকাছ, নাম্বাৰ লাইন ব্যৱহাৰ কৰি সহজকৈ বুজাব লাগে ষ্টুডেণ্টক। চ' এইবিলাক TLM ইউজ কৰিব লাগে। কণ্টিনিউৱাছ এছেছমেণ্ট, নিৰন্তৰ মূল্যায়ন, তাৰমানে শিক্ষাৰ্থীক কেৱল ফাইনেল এক্সামত মূল্যায়ন কৰিব নালাগে, মানে ষ্টুডেণ্টক কেৱল ফাইনেল ইভেলুৱেশ্যন কৰিব নালাগে, কণ্টিনিউৱাছলি কৰি থাকিব লাগে। যেনেকৈ এনুৱেল এক্সামৰ আগত আমি কিমানবিলাক এক্সাম লওঁ, ক্লাছ টেষ্ট লওঁ, ইউনিট টেষ্ট, হাফ ইয়াৰলি, প্ৰি ফাইনেল, এনেকৈ এক্সামবিলাক লৈ থাকোঁ ন। চ' এইবিলাক হৈছে মূল্যায়ন কৰা, মানে ষ্টুডেণ্টে কিমান শিকিছে কিমান নাই শিকা সেইবিলাক হৈছে মূল্যায়ন কৰা। চ' আমি ক্লাছ টেষ্ট লৈ পেলাই অৰেল কুৱেশ্যন, এক্টিভিটি, অবজাৰভেশ্যন ইত্যাদিৰ যোগেদি নিয়মীয়াকৈ মূল্যায়ন কৰিব লাগে। এনকাৰেজ মাল্টিপল মেথডছ অফ সলভিং প্ৰব্লেমছ, এটা প্ৰব্লেম সমাধান কৰাৰ বিভিন্ন পদ্ধতিক উৎসাহিত কৰিব লাগে, যে আমি শিকাব লাগে কেনেকৈ এটা প্ৰব্লেমক আমি বহুত প্ৰকাৰে সলভ কৰিব পাৰি। যদি এটা কুৱেশ্যনৰ 2টা বা 3টা সলিউশ্যন থাকে, টিচাৰে সকলো মেথড গ্ৰহণ কৰিব লাগে। NCF 2005-এ মাল্টিপল সলিউশ্যন ছাপোৰ্ট কৰে। যদি আপোনালোকে অপশ্যনত দেখিছে মাল্টিপল মেথড, চ' এইটো ভাল পইণ্ট হয় টিচিং লাৰ্নিং মেথডত। চ' এইটো ভাল এটা পইণ্ট হয়, পজিটিভ হয়।
নেক্সট মোস্ট ইম্পৰ্টেণ্ট পইণ্ট দুটা আছে ৰোল অফ দ্য টিচাৰ এণ্ড ৰোল অফ দ্য লাৰ্ণাৰ, যে শিক্ষকৰ কি ৰোল হ'ব লাগে আৰু লাৰ্ণাৰৰ ষ্টুডেণ্টৰ কি ৰোল হ'ব লাগে টিচিং লাৰ্ণিং প্ৰচেছত। টিচিং লাৰ্ণিং প্ৰচেছত মেইন হৈছে টিচাৰ আৰু লাৰ্ণাৰ মানে ষ্টুডেণ্ট, আৰু চিলেবাছটো আছেই। দ্য টিচাৰ শুড এক্ট এজ এ ফেচিলিটেটৰ, শিক্ষকে ফেচিলিটেটৰ হিচাপে কাম কৰিব লাগে, গাইড কৰিব, শিক্ষকে অনলি গাইড কৰিব লাগে। টিচাৰে কেৱল উত্তৰ নিদিয়ে, ষ্টুডেণ্টক নিজে উত্তৰ বিচাৰি উলিয়াবলৈ সহায় কৰে। মানে কিবা এটা যদি কোনো ষ্টুডেণ্টে কিবা এটা পাৰা নাই, এতিয়া এজ এ টিচাৰ যদি মই ডাইৰেক্ট চলিউশ্যনটো দি দিওঁ তেতিয়া ষ্টুডেণ্টে কম শিকে, মানে নিশিকেই প্ৰায়। চ' মই কি কৰিব লাগিব, কিয় শিকা নাই, ক'ত ভুল হৈছে, কোনটো পইণ্টত বুজা নাই, সেই পইণ্টটো উলিয়াই ইয়াক কেনেকে দিব লাগিব সেইটো হিচাপত দিব লাগিব। মন কৰিব যে এটা ক্লাছৰুমত যদি 50জন ষ্টুডেণ্ট আছে, সেই 50জন ষ্টুডেণ্টৰ ভিতৰত 50জনে একেই ৱেত নিশিকে। আপুনি যিটো টিচিং লাৰ্ণিং মেটেৰিয়েল ব্যৱহাৰ কৰি আছে হয়তো কিছুমানে নুবুজিবও পাৰে। চ' আপুনি এজ এ টিচাৰ এজ এ ফেচিলিটেটৰ আপুনি কি কৰিব লাগে, ইণ্ডিভিজুৱেল এটেনশ্যন দিব লাগে, আৰু কাক কেনেকে বুজালে হেল্প হ'ব, কাক কেনেকে বুজালে বুজি পাব সেইটো হিচাপত বুজাব লাগে। সদায় যদি ভাল ভাল ষ্টুডেণ্টক কুৱেশ্যন সুধি থাকে, ভাল ভাল ষ্টুডেণ্ট বুজিছে নাই সেইটোতে ৰেছপন্স কৰি থাকে, তেতিয়া ষ্টুডেণ্টে কেতিয়াও নিশিকে। আপুনি কেতিয়াও ডিভাইড কৰিব নোৱাৰে যে ষ্টুডেণ্ট গাধ, অমুক চোকা, অমুক গাধ, নহয়, ষ্টুডেণ্ট কেতিয়াও গাধ হ'বই নোৱাৰে, কোনো বুৰ্বক নাথাকে, চবেই পাৰে, কাৰণ চব লাৰ্ণাৰ বিলাক ইউনিক হয়, চবৰ মাজত কিবা নহয় কিবা গুণ আছে, চ' লোৱাৰ কেপাচিটি আছে, চ' আপুনি সেইখিনি দিব লাগিব। আপুনি পেডাগজি যদি আপুনি বুজি পাব যায়, তেতিয়া মূল মন্ত্ৰটো আপুনি এইটোৱে বুজি পাব লাগিব যে হয়তো টিচাৰ আপোনাৰ ৰোল ফ'ল' কৰিলে নহ'ব, ষ্টুডেণ্টৰ ৰোল ফ'ল' কৰিব লাগিব, ষ্টুডেণ্ট চেণ্টাৰ্ড বস্তুখিনি হ'ব লাগিব, ষ্টুডেণ্ট কেনেকে বেছি হেল্প হৈছে, ষ্টুডেণ্টৰ কেনেকে বেছি সুবিধা হৈছে, ষ্টুডেণ্টক কেতিয়াও বাৰ্ডেন দিব নালাগে। এই কেইটামান কথা মনত ৰাখিব, তেতিয়া আপুনি পেডাগজিত ভাল মাৰ্ক কৰিব পাৰিব। নেক্সট এনকাৰেজ কুৱেশ্যনিং, শিক্ষাৰ্থীক প্ৰশ্ন কৰিবলৈ উৎসাহিত কৰিব লাগে। যদি ষ্টুডেণ্টে কুৱেশ্যন কৰে তাৰ থিংকিং স্কিল বৃদ্ধি পায়, চ' আমি কি উৎসাহিত কৰিব লাগে, কুৱেশ্যন সোধাৰ কাৰণে। আপুনি এটা টপিক বুজাই আপুনি এটা চান্স দিব লাগে যে কাৰোবাৰ ডাউট আছে নেকি সুধিব লাগে, বা কাৰোবাৰ কিবা কুৱেশ্যন আছে নেকি, মই এইখিনি পঢ়াওঁতে কিবা কুৱেশ্যন মনলৈ আহিছে নেকি। যদি সিহঁতেও কুৱেশ্যন নকৰে আপুনিও কুৱেশ্যন বিলাক এৰাইজ কৰি দিব। আপুনি কেতিয়াবা বহু এনেকা দেখা যায়, মই নিজে ক্লাছত ফেচ কৰো, বুজাই আছো বুজি পাই আছে, সিহঁতক যদি কুৱেশ্যন সুধিব দিওঁ সিহঁতে কুৱেশ্যন সুধিব নোৱাৰে, ভয় কৰে, লাজ কৰে, বা কোনে কি ক'ব সেইবিলাক চাই থাকে কিছুমান ষ্টুডেণ্টে। চ' মই নিজে কুৱেশ্যন বিলাক এৰাইজ কৰো যে তোমালোকে নুসুধা কিয়, এইটো তোমালোকৰ মনলৈ অহা নাই নেকি, তোমালোকৰ মনলৈতো এইটো আহিব লাগিছিলে, মই এইটো বুজাইছো, গতিকে ক্ৰছ কুৱেশ্যনটো এইটো আহিব লাগিছিলে, তোমালোকে সোধা। তে লগে লগে কি কৰে ষ্টুডেণ্ট বিলাকে সুধি দিয়ে, চবেই মানে কি এটেনশ্যনটো দি দিয়ে, চবেই সোধে, মেম এইটো এনেকে হ'ব লাগিছিল, এনেকে কি কেনেকে আনচাৰ দিয়কচোন। পিছত সিহঁতে লাহে লাহে কি কৰে কুৱেশ্যন খিনি সুধিবলৈ ষ্টাৰ্ট কৰে। চ' এইটো টিপছ ফ'ল' কৰিব আপুনি। নেক্সট কানেক্ট মেথামেটিক্স উইথ এভৰিডে লাইফ, গণিতক দৈনন্দিন জীৱনৰ সৈতে সংযোগ কৰিব লাগে। টিচাৰে ক্লাছৰুমৰ উদাহৰণৰ সলনি, যে অনলি কিতাপত যি লিখা আছে ক্লাছৰুমৰ উদাহৰণৰ সলনি আমি কি কৰিব পাৰো, বজাৰৰ এক্সাম্পল ল'ব পাৰো, মোবাইল ৰিচাৰ্জৰ ল'ব পাৰো, বেংকৰ ল'ব পাৰো, টাইমৰ ল'ব পাৰো, মানে প্ৰত্যেকটো বস্তুত কি আছে, মেথছ আছে, গতিকে এইবিলাক উদাহৰণ দিব লাগে। প্ৰমোট ৰিজনিং ইনষ্টিড অফ মেমৰাইজেশ্যন, মুখস্থ কৰাৰ সলনি যুক্তি প্ৰয়োগক উৎসাহিত কৰিব লাগে। যে টিচাৰে সদায় যদি হোৱাই হাউ, অলৰেডি ক'লো, টিচাৰে যদি কুৱেশ্যন কৰে হোৱাই হাউ সুধিব লাগে। ক্ৰিয়েট এ জয়ফুল লাৰ্ণিং এনভাইৰনমেণ্ট, মেথছ মানে ভয় খোৱা একো হ'ব নালাগে, আনন্দময় শিক্ষণ পৰিৱেশ সৃষ্টি কৰিব লাগে। বহুতো মই নিজে দেখা টিচাৰ আছে মেথছৰ এনেকুৱা, মেথছ বুলি একদম মনে মনে এক্সপ্লেইন ডিটেক্ট কৰি থাকে বৰ্ডত, এক্সপ্লেইন কৰি থাকে, কিন্তু ষ্টুডেণ্টে পিনে একো বুজা নাই। এনেকা হ'ব নালাগে। প্ৰত্যেকটো ছাবজেক্টতে আপুনি হাঁহি ধেমালিৰে ক্লাছ কৰিব পাৰে। গোটেই ক্লাছটো 1 ঘণ্টাৰ ক্লাছটো যদি আপুনি পুৰা নিজকে এটেনশ্যন দি পেলাই পুৰা বৰ্ডত এক্সপ্লেইন কৰি আছে, ষ্টুডেণ্টৰ ফিডবেক লোৱা নাই, ষ্টুডেণ্টক কুৱেশ্যন সোধা নাই, ষ্টুডেণ্টক চান্স দিয়া নাই, বা ষ্টুডেণ্টৰ লগত অলপ হাঁহি ধেমালিত
কৰা নাই বা ৰিয়েল লাইফৰ এক্সাম্পল দিয়া নাই আপুনি, তেতিয়া আপুনি সেইটো NCF এ একচেপ্ট নকৰে, সেইটো এজ এ টিচাৰ হিচাপত আপোনাক একচেপ্ট নকৰে। আপুনি টিচাৰ হ'বলৈ হ'লে 360 ডিগ্ৰীত থাকিব লাগিব আপোনাৰ, আপুনি কেনেকে হেণ্ডেল কৰিব লাগে সেই বস্তু গোটেইখিনি বস্তু থাকিব লাগিব, অনলি মেথছতে নহয় গোটেইকেইটা ছাবজেক্টতে থাকিব লাগিব। কাৰণ এটা ক্লাছৰুমত 50জন ষ্টুডেণ্ট আছে, যদি 50জন ষ্টুডেণ্টে আপোনাক কিন্তু চাই আছে, কিন্তু আপুনি অকলে 50জন ষ্টুডেণ্টক হেণ্ডেল কৰিব লাগিব। চ' আপোনাৰ প্ৰতিটো বস্তু নটিচ কৰি আছে, প্ৰতিটো বস্তু নটিচ কৰি পেলাই প্ৰতিটো বস্তুৱে নটিচ কৰি আছে আপোনাৰ, কাৰণ 50জন ষ্টুডেণ্টৰ 50টা ফিডবেক আহিব পাৰে, কিন্তু আপুনি কি কৰিব লাগিব, এজন মানুহে 50টা ষ্টুডেণ্টৰ ফিডবেক বুজিব ট্ৰাই কৰিব লাগিব আৰু কৰিবই লাগিব। এইটো এনেকুৱা নহয় যে বহুত ষ্টুডেণ্ট হৈ গ'ল মই কৰিব নোৱাৰিম, টাইম নহ'ব, চিলেবাছ খতম নহ'ব। চাওক, পেডাগজিত চিলেবাছ খতম হোৱাটো মেইন উদ্দেশ্য হ'ব নালাগে, আৰু টিচিং লাৰ্নিং প্ৰচেছত অনলি চিলেবাছ খতম কৰা উদ্দেশ্য হ'ব নালাগে। ষ্টুডেণ্টে কিমান বুজি পাইছে, ষ্টুডেণ্টে কিমান বুজি পোৱা নাই, ষ্টুডেণ্টৰ কি প্ৰব্লেম হৈ আছে, ষ্টুডেণ্টৰ ভৱিষ্যতত ক'ত হেল্প কৰিব পাৰিম, আমি এইবিলাক চোৱাহে বেছি ইম্পৰ্টেণ্ট। স্কিল কেনেকৈ ডেভেলপ কৰিব পাৰিম, কাৰণ চিলেবাছটো খতম হ'বই। ওকে, চ' এইবিলাক আপোনালোকে মাইণ্ড কৰিব। নেক্সট হৈছে ৰোল অফ দ্য লাৰ্ণাৰ, ষ্টুডেণ্টৰ কি ৰোল থাকিব পাৰে। দ্য লাৰ্ণাৰ শুড এক্সপ্ল'ৰ আইডিয়াছ, ষ্টুডেণ্টে কেৱল বুকত সীমাবদ্ধ নাথাকি নতুনকৈ চিন্তা কৰিব লাগে। তাৰপিছত সমাধানসমূহ, সলিউশ্যনসমূহ আলোচনা কৰিব লাগে। সলভ প্ৰব্লেমছ ইণ্ডিপেণ্ডেণ্টলি, নিজে নিজে প্ৰব্লেমৰ সলভ কৰিব লাগে, সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব লাগে। টিচাৰৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ নকৰি নিজে চিন্তা কৰিব লাগে। লাৰ্ণ থ্ৰু এক্টিভিটিজ এণ্ড এক্সপিৰিয়েঞ্চেছ, কাৰ্যকলাপ আৰু অভিজ্ঞতাৰ জৰিয়তে শিকিব লাগে। লাৰ্ণিং বাই ডুয়িং হৈছে NCF 2005ৰ এটা মূল নীতি। ডেভেলপ লজিকেল থিংকিং, যুক্তিসংগত চিন্তা শক্তিক গঢ়ি তুলিব লাগে ষ্টুডেণ্টে। প্ৰতিটো আনচাৰৰ পিছত ৰিজন থাকিব লাগে, ঠিক আছে। এতিয়া আপোনাকতো ডিটেইলছত এক্সপ্লেইন কৰি দিছোঁ, আপুনি এতিয়া শ্বৰ্টকাট কেনেকৈ মনত ৰাখিব। মই ইমানখিনি যে এক্সপ্লেইন কৰিলোঁ, তাৰ ভিতৰতে মূল পইণ্ট কেইটা আছিলে এইকেইটা। গতিকে আপোনাৰ NCF 2005 মেথামেটিক্সত কি কি মনত ৰাখিব লাগিব, যে মেথামেটিক্সটো লাইফ এক্সপিৰিয়েঞ্চৰ এটা পাৰ্ট হ'ব লাগিব, মেথামেটিক্স থিংকিং কৰি পেলাই শিকিব লাগিব, মেথামেটাইজেশ্যন অফ থিংকিং হ'ব লাগিব, মই অলৰেডি চব বুজালোঁ। মিনিংফুল প্ৰব্লেম চলভিং হ'ব লাগিব, আৰু ৰোড মেমৰাইজেশ্যন হ'ব নালাগিব। ৰাট্টাবাজি নচলিব, মুখস্থ নচলিব, আণ্ডাৰষ্টেণ্ডিং হ'ব লাগিব, কনচেপচুৱেল বেছড হ'ব লাগিব। আৰু কেনেকৈ মেমৰি ট্ৰিক ইউজ কৰিব পাৰে, LTMP মনত ৰাখিব যে NCF 2005 মেথামেটিক্সৰ কাৰণে LTMP মানে L মিনছ লাইফ এক্সপিৰিয়েঞ্চ, T ফৰ থিংকিং, M ফৰ মেথামেটাইজেশ্যন, P ফৰ প্ৰব্লেম চলভিং। চ' আপোনালোকে ফাৰ্ষ্টত মেমৰি ট্ৰিক ইউজ নকৰিব, ফাৰ্ষ্টত গোটেইখিনি কনচেপ্ট বুজিব, বুজাৰ পিছত আপোনালোকে এই ট্ৰিকখিনি ইউজ কৰিব, আৰু তেতিয়া আপোনাৰ এক্সাম হলত বহুত সোনকালে মনত থাকিব। LTMP লাইফ এক্সপিৰিয়েঞ্চেছ, থিংকিং, মেথামেটাইজেশ্যন, প্ৰব্লেম চলভিং। এতিয়া গোটেইখিনি কনচেপ্ট দিছোঁ, কনচেপ্ট দিয়াৰ পিছত এতিয়া আমি PYQ খিনি ডিছকাছ কৰিম। Question number 1, according to NCF 2005, mathematics should primarily be taught through NCF 2005ৰ মতে গণিত মূলতঃ কেনেদৰে শিকাব লাগে, মেমৰাইজেশ্যনটো একদম কি হয়, NCFত এই পইণ্টটো মানাই কৰিছে। ৰোড মেমৰাইজেশ্যন বা মেমৰাইজেশ্যন এইটো অনলি মেথামেটিক্সত নহয়, পেডাগজিৰ প্ৰতিটো ছেকশ্যনত মেমৰাইজেশ্যনটো নেগেটিভত ধৰে, ড্ৰিল এণ্ড প্ৰেক্টিছো নেগেটিভত ধৰে। মিনিংফুল প্ৰব্লেম চলভিং, হোমৱৰ্ক। এতিয়া চাওক, হোমৱৰ্কটো নহয়, কিহৰ কাৰণে নহয়, হোমৱৰ্ক দিলেই কি ষ্টুডেণ্টে বেছি শিকিব, বেছি বুজিব, অনলি হোমৱৰ্কৰ ওপৰতে কি শিকিব, হোমৱৰ্ক দিব লাগে, ঠিক আছে, কিন্তু ইয়াতে চাব, হোমৱৰ্ক দিব লাগে, ঠিক আছে, কিন্তু আমি পেডাগজিত সদায় আনচাৰ কৰোঁতে বেষ্ট আনচাৰটো বিচাৰিম। হোমৱৰ্কটো ঠিক আছে, কিন্তু এতিয়া বেষ্ট আনচাৰ কোনটো হ'ব, মিনিংফুল প্ৰব্লেম চলভিংটো ইয়াৰ কাৰণে বেষ্ট আনচাৰ হ'ব। NCF 2005 কনচেপ্ট বুজিবলৈ গুৰুত্ব দিয়ে, কেৱল মুখস্থ কৰিবলৈ নহয়, ঠিক আছে। Question number 2, according to the National Curriculum Framework means NCF 2005, the place of mathematics education in the curricular framework is positioned
on twin concerns. These are NCF 2005 or মতে mathematics education or twin concern কি? What mathematics education can do to engage the mind of every student and how it can strain the students resources. ইয়াতে টুইন কনচাৰ্ণটো হ'ব এংগেজ মাইণ্ড এংগেজ কৰিব লাগিব প্লাছ ষ্ট্ৰেংথ ইণ্টেলেকচুৱেল ৰিচোৰ্চেছ। ইয়াতে ফাৰ্ষ্ট পইণ্টটো একদম বহুত ধুনীয়া আছে, এংগেজ কৰাটো মাইণ্ড এংগেজ দ্য মাইণ্ড অফ এভৰি ষ্টুডেণ্ট। চাওক এইটো ধুনীয়া পইণ্ট। আৰু কি কৈছে ষ্ট্ৰেংথ দ্য ষ্টুডেণ্ট ৰিচোৰ্চেছ। সো এই দুটা টুইন কনচাৰ্ণ এই দুটাই হয়। বেলেগ আমি চাম হোৱাট মেথামেটিক্স এডুকেশ্যন কেন ডু টু ইম্প্ৰুভ কমিউনিকেশ্যন স্কিল এণ্ড এমপ্লয়েবিলিটি। নহয়, এইটো নহ'ব অনলি আপুনি খালি কমিউনিকেশ্যন স্কিল ইম্প্ৰুভ কৰি আছে। নেক্সটটো হ'ব হোৱাট মেথামেটিক্স এডুকেশ্যন কেন ডু টু ৰিডিউচ ড্ৰপ আউট ৰেটছ এণ্ড ইম্প্ৰুভ স্ক'ৰ্ছ। আপুনি মেথামেটিক্স এইটো কাৰণে শিকাই আছে যে অনলি ড্ৰপ আউট ৰেটছটো ৰিডিউচ হ'বৰ কাৰণে ডিক্ৰিজ হ'বৰ কাৰণে আৰু স্কোৰ বঢ়াবৰ কাৰণে নহয় ন। হোৱাট মেথামেটিক্স এডুকেশ্যন কেন ডু প্ৰিপেয়াৰ ষ্টুডেণ্ট ফৰ অলিম্পিয়াডছ এণ্ড হেল্প দেম চুজ হায়াৰ ষ্টাডিজ। অনলি আপুনি অলিম্পিয়াডছৰ কাৰণে বা হায়াৰ ষ্টাডিজৰ কাৰণে যাতে হায়াৰ ষ্টাডি কৰিব পাৰে সেইটো কাৰণে মেথছ পঢ়াই আছে, এইটো একদম বিলকুল ৰং হৈ যায়। কাৰণ এইটো টুইন কনচাৰ্ণ হ'ব নোৱাৰে। অপশ্যন এটো কাৰেক্ট হ'ব। কাৰণ NCF 2005 সকলো শিশুক মনক সক্ৰিয় কৰা, শিশুৰ বৌদ্ধিক শক্তি, ৰিজনিং, লজিকেল থিংকিং, প্ৰব্লেম চলভিং বৃদ্ধি কৰা এইবিলাক NCFৰ উদ্দেশ্য আছিলে। চ' অপশ্যন কোনটো হ'ব? অপশ্যন এ ইজ কাৰেক্ট। নেক্সট কুৱেশ্যনটো চাওঁ। NCF 2005 considers mathematics mainly as NCF 2005 or মতে mathematics মূলত কি? কালেকশন অফ ফর্মুলাস নহয়, ডিফিকাল্ট সাবজেক্ট নহয়, মেমোরাইজেশন সাবজেক্ট নহয়, ওয়ে অফ থিংকিং। ম্যাথমেটিক্স কি আছিলে? ওয়ে অফ থিংকিং। বহুত ইম্পর্টেন্ট পয়েন্ট। আজি লাস্ট কোয়েশ্চন, হুইচ অফ দ্য ফলোইং ইজ ডিসকারেজড বাই NCF 2005? এই কুৱেশ্যনটোৰ আনসাৰ আপোনালোকে দিব। NCF 2005 তলৰ কোনটো ডিসকারেজ কৰে? এনকারেজ নকৰে। এক্টিভিটি বেসড লার্নিং, গ্ৰুপ ডিসকাশন, রোড মেমোরাইজেশন, রিয়েল লাইফ এপ্লিকেশনস। সো আপোনালোকে আনসাৰটো দিব। ইয়াতে নট আনসাৰটো ওলাব লাগে, নেগেটিভত আনসাৰটো ওলাব লাগে, কোনটো নহয় সেইটো ওলাব লাগে। সো ভিডিওটো ভাল লাগিলে লাইক কমেন্ট শেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিও পাবলৈ ফলো কৰিবলৈ নাপাহৰিব। আৰু কেইটামান ক্লাছ ললে মেথছৰ পেডাগজি ফিনিশ্ড হ'ব আৰু পিছত মই মেথছৰ কন্টেন্ট ষ্টাৰ্ট কৰিম। আৰু কিহৰ ওপৰত ভিডিও লাগে আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব। সো মাচ ফৰ ৱাচিং দ্য ভিডিও।